আনুষ্ঠানিকভাৱে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ এই চৰম ঘোষণা ৰাইজৰ দলৰ কংগ্ৰেছৰ বাবে মিত্ৰতা ভংগ হ'ল ঢিঙৰ পিছত ৰঙানদী আৰু দলগাঁও সমষ্টি কংগ্ৰেছে এৰি নিদিয়াৰ বাবে মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা ৰাইজৰ দলৰ আৰু এই বিষয়ে অধিক জানিবলৈ আমি ফোনলাইনত সংযুক্ত হৈছে এক্সিকিউটিভ এডিটৰ নন্দন প্ৰতিম শৰ্মা বৰদলৈৰ সৈতে নন্দন যেটো এখন বিৰোধীৰ যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতাক লৈ নাটক চলি আছিল বহুদিনৰ পৰা বাৰম্বাৰ অনুৰোধ কৰিছিল অখিল গগৈয়ে তাৰ পিছত অৱশেষত ৰাইজৰ দলৰ সৈতে মিত্ৰতা পাশত আবদ্ধ নহল কংগ্ৰেছ হেউতে খবৰৰ বাবে আপোনাৰ ওচৰলৈ গৈছো নন্দন ইতিমধ্যে আমাৰ দৰ্শকসকলক ক'ব বিচাৰো যে আমি আগৰ পৰা কৈ আহিছিলো যে মিত্ৰতাৰ নামত ঢেকু ভাওনা চলি আছিল ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত এই ঢেকু ভাওনা যে চলি আছিল আজি ৰাইজৰ দলে সেয়া স্বীকাৰ কৰিলে অৱশ্যে তেওঁলোকে কৈছে যে কংগ্ৰেছে ৰাইজৰ দলক বাৰে বাৰে প্ৰতাৰণা কৰিলে প্ৰথম ঢিং সমষ্টি এৰি নিদিলে ঢিং সমষ্টি ৰাইজৰ দলে বিচাৰিছিল কিন্তু কংগ্ৰেছ দলে একপক্ষীয়ভাৱে সিদ্ধান্ত ল'লে ৰাইজৰ দলৰ প্ৰকাশ নকৰাকৈ ঢিং সমষ্টি কাঢ়ি লৈ গ'ল তাৰ পিছতো ৰাইজৰ দলে সংযমী হৈ বা ৰাজনৈতিক যি সংযম এই সংযমৰ পৰিচয় দি ৰাইজৰ দলে মিত্ৰতাৰ চেষ্টা কৰা বুলি তেওঁলোকে দাবী কৰিছে আৰু দাবী কৰি তেওঁলোকে কৈছে প্ৰথমতে ঢিং লৈ গ'ল তাৰপিছতে তেওঁলোকে দলগাঁও লৈ গ'ল ৰঙানদী সমষ্টিত লৈ গ'ল আৰু ৰাইজৰ দলে কোনো কথা নজনাকৈ ৰঙানদী আৰু দলগাঁও সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী থিয় কৰাৰ লগে লগে ৰাইজৰ দলক যে তেওঁলোকে কিঞ্চিতো গুৰুত্ব নিদিলে ৰাজনৈতিকভাৱে যে তেওঁলোকে সহযোগিতা নকৰিলে আৰু মিত্ৰতাৰ ক্ষেত্ৰত ৰাইজৰ দলে যে বাৰম্বাৰ চেষ্টা কৰাৰ পিছতো কংগ্ৰেছ দলে এই মিত্ৰতাৰ প্ৰতি কোনো ধৰণৰ যি সদ্ভাৱ দেখুৱাব লাগে এই সদ্ভাৱ নেদেখুৱালে সেইবাবেই মিত্ৰতা ভংগ হ'ল বুলি আনুষ্ঠানিকভাৱে আজি ৰাইজৰ দলে ঘোষণা কৰিছে আজি ৰাইজৰ দলৰ যি বৈঠক অনুষ্ঠিত হ'ল এই বৈঠকত তেওঁলোকে প্ৰকাশ কৰিছে যে কিদৰে বাৰম্বাৰ প্ৰতিটো পদক্ষেপতে কংগ্ৰেছে ৰাইজৰ দলক প্ৰতাৰণা কৰি আহিছিল তাৰ তেওঁলোকে এটা দলিল তেওঁলোকে উল্লেখ কৰিছে আৰু এই পৰ্যায়ক্ৰমে তেওঁলোকে লিখিছে যে 15টা বিধানসভা সমষ্টি ৰাইজৰ দলক দিবলৈ মন্ত্ৰী নহল কংগ্ৰেছ 15টাৰ ভিতৰত প্ৰথম 4টা সমষ্টি পোনপটীয়াকৈ এৰি দিবলৈ সন্মতি প্ৰকাশ কৰিলে তাৰ পিছত 5টা সমষ্টি ৰাইজৰ দলক তেওঁলোকে দিছিল কংগ্ৰেছে যি 5টা সমষ্টি ৰাইজৰ দলৰ পচন্দই নাছিল যি 5টা সমষ্টি ৰাইজৰ দলৰ কোনো ধৰণৰ তেওঁলোকৰ ভেটি সুদৃঢ় হৈ থকা নাছিল বা তেওঁলোকৰ কোনো ধৰণৰ বুনিয়াদী তাত শিপা নাছিল এনে অৱস্থাত 5টা সমষ্টি ৰাইজৰ দলক জাপি দিছিল কংগ্ৰেছে সেয়েহে মিত্ৰতা দুৰ্বল হৈছিল তাৰপিছত ৰাইজৰ দলে চেষ্টা কৰিছিল তাৰপিছত ঢিং সমষ্টিৰ কথা আহিল ঢিঙত ৰাইজৰ দলে প্ৰাৰ্থিত্ব দিম বুলি কৈছিল আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল তাৰপিছত কংগ্ৰেছ দলে কোনো আলোচনা নকৰাকৈ কোনো ধৰণৰ আগতীয়া যি যোগাযোগ নকৰাকৈ ঢিং সমষ্টি কাঢ়ি লৈ গৈছিল আৰু শেহতীয়াকৈ দলগাঁও আৰু ৰঙানদী সমষ্টি ৰাইজৰ দলৰ পৰা কাঢ়ি লৈ যোৱাত আৰু আৰম্ভণিৰ পৰা কৈ থকা হৈছিল যে ৰাইজৰ দলে দলগাঁও সমষ্টিত প্ৰাৰ্থী দিব ৰঙানদী সমষ্টিত প্ৰাৰ্থী দিব কিন্তু এই সকলো ৰাজনৈতিক বক্তব্যক কোনো ধৰণৰ গুৰুত্ব নিদি নস্যাৎ কৰি কংগ্ৰেছে ৰঙানদীতো প্ৰাৰ্থিত্ব ঘোষণা কৰাত দলগাঁৱতো প্ৰাৰ্থিত্ব ঘোষণা কৰাত এতিয়া মিত্ৰতা সম্পূৰ্ণৰূপে ভংগ হৈছে বুলি ৰাইজৰ দলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে তেওঁলোকে নিজৰ যি তেওঁলোকৰ আনুষ্ঠানিক ঘোষণা আজি ঘোষণা কৰাৰ লগে লগে বা ৰাজহুৱা কৰাৰ লগে লগে এই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিল যে ৰাইজৰ দল বা তথাকথিত যি বিৰোধী মিত্ৰতা আছিল ৰাইজৰ দল বা কংগ্ৰেছৰ যি মিত্ৰতা আছিল বিভিন্ন সময়ত আলোচনা হৈ আছিল সদায় ৰাজনৈতিক বাতৰি হৈ আছিল সংবাদ মাধ্যমত যি শিৰোনাম দখল কৰি আছিল এয়া আচলতে এক ঢেকু ভাওনা আছিল বা এই ৰাজনৈতিক মিত্ৰতা আচলতে কেতিয়াও সুদৃঢ় ভেটিৰ ওপৰত প্ৰতিষ্ঠিত হোৱা নাছিল এই কথা বাৰম্বাৰ কৈ থকা হৈছিল আজি সেই কথাকে তেওঁলোকে আওপকীয়াকৈ প্ৰমাণ কৰিলে আৰু ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ তথাকথিত যি মিত্ৰতাৰ যি প্ৰক্ৰিয়া চলি আছিল এয়া যে অন্ত পৰিল জৱনিকা পৰিল এই কথা আজি তেওঁলোকে নিজে স্বীকাৰ কৰিলে নন্দন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু আনুষ্ঠানিকভাৱে ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতা ভংগ কংগ্ৰেছৰ বাবে ভংগ হ'ল মিত্ৰতা এই ৰাইজৰ দলে এই কথা ইতিমধ্যে স্পষ্টীকৰণ কৰিছে ৰঙানদী দলগাঁও সমষ্টি এৰি নিদিয়াৰ বাবে মিত্ৰতা ভংগ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ